এভৰিৱান মোৰ সানডে স্পেশাল ৰেচিপি ব্লগলৈ আপোনালোকক স্বাগতম জনালো মই আজি বনাবলৈ গৈ আছো প্ৰনছ মছলা মই এয়া লৈছো আদা নহৰু পেষ্ট লগত আছে গোটা গৰম মছলা বিলাহী আৰু এয়া হৈছে পিয়াজ আৰু জলকীয়াৰ পেষ্ট কেৰাহীটো এতিয়া পাতি লৈছো আৰু মিছা মাছখিনি মই হালধি আৰু নিমখেৰে অকনমান মেৰিনেট কৰি থৈছিলো আৰু এয়া অকনমান তেল লৈ তাত মিছা মাছখিনি একদম অলপ সময়ৰ বাবে মই ফ্ৰাই কৰিব ওলাইছো মিছা মাছখিনি বহুত সময়ৰ বাবে একদম ফ্ৰাই নকৰিব একদম অকনমান সময়ৰ বাবে ফ্ৰাই কৰিব যাতে মিছা মাছখিনি সফট হৈয়ে থাকে আৰু এয়া মই অকনমান টাইম তাতে মিছা মাছখিনি তেলত ফ্ৰাই কৰি পিনে মই উলাই ৰাখিলো এতিয়া গৰম তেলত মই গোটা গৰম মছলা দিলো আৰু তাত দিছো মই আদা নহৰু পেষ্ট দি পিনে অকনমান লৰাই দিছো আৰু ইয়াৰ লগত দিছো পিয়াজ আৰু জলকীয়াৰ পেষ্টটো যিখিনি মই কৰি থৈছিলো আৰু গুটেখিনি ধুনিয়াকৈ মিক্স কৰি দিব এতিয়া মই এড কৰিছো তাত পিংক সল্ট আৰু লগত এড কৰিছো চপ কৰি থোৱা বিলাহীখিনি আৰু গুটেখিনি ধুনিয়াকৈ মিক্স কৰি দিব এতিয়া মই মিক্সাৰখিনিত এড কৰিছো ৰেড চিলি পাউডাৰ জিৰা পাউডাৰ আৰু লগতে অকনমান হালধি আৰু ইয়া তাত অকনমান এড কৰি দিছো পানী আৰু গুটেখিনি ধুনিয়াকৈ মই মিক্স কৰি দিছো এতিয়া মই ফ্ৰাই কৰি ৰখা মিছা মাছখিনি তাত এড কৰি দিছো আৰু গুটেখিনি ধুনিয়াকৈ মিক্স কৰি অকনমান টাইম বইল অহালৈ ৰখিম আমাৰ প্ৰনছ মছলা ধুনিয়াকৈ ৰেডি হৈ গ'ল আপোনালোকে প্ৰনছ মছলা এনেদৰে বনাই পিনে পোলাও আৰু সালাডৰ সৈতে খাব পাৰে বিৰাট বেছি টেষ্টি লাগে খাবলৈ এনেদৰে মোৰ এইটো ৰেচিপি যদি আপোনালোকে চাই ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব টিল দেন থ্যাংক ইউ ফৰ ওয়াচিং সি ইউ ইন মাই নেক্সট vlog